নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক BTC গ্ৰেড 3 এণ্ড গ্ৰেড 4 আপকামিং ভেকেঞ্চি আৰু নিউ ভেকেঞ্চি আউট কেইটামান হৈছে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লগতে মই আপোনালোকক BTC গ্ৰেড 3 গ্ৰেড 4 কেতিয়া ৰিজাল্ট দিব আৰু আগন্তুক বৰ্ষত কিমানখিনি ভেকেঞ্চি আহিব গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই দিম আৰু আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল, যদিহে আপোনালোকে পোনপ্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে ভিডিঅ'টো ভাল পাইছা তেন্তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ যে 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা BTC গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টসমূহ অতি শীঘ্ৰে হ'ব আৰু আপোনালোকে ফেব্ৰুৱাৰী মান্থত আপোনালোকে পাই যাব। হয়তো আপোনালোকে এই জানুৱাৰী মাহৰে শেষৰ ফালে পাব পাৰে, ঠিক আছে। জানুৱাৰী বা আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে ৰিজাল্টসমূহ পাই যাব, ঠিক আছে। আৰু আপকামিং ভেকেঞ্চিসমূহ কিমান আহিব, কি আৰু কিমান ভেকেঞ্চি বৰ্তমান আহিছে গোটেইখিনি মই আপোনালোকক জনাই দিম আৰু কি পষ্টৰ বাবে আহিছে, ঠিক আছে, আপোনালোকক মই জনাই দিম। পোনপ্ৰথমতে মই আপোনালোকক ইয়াত জনাম যে ইয়াত গাঁওবুঢ়াৰ বাবে, ঠিক আছে, ইয়াত গাঁওবুঢ়াৰ বাবে 700 ভেকেঞ্চি আহিছে, ঠিক আছে। 700 পোষ্ট আহিছে, আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। ইয়াত কোনসকলে আবেদন কৰিব পাৰিব? ইয়াত চিম্পল, ঠিক আছে। ইয়াত চিম্পল আপোনালোকে চিম্পল ইয়াত 8 পাছৰ পৰা আবেদন কৰিব পাৰিব আৰু আপোনালোকে স্নাতকোত্তৰলৈকে, ঠিক আছে, আপোনালোকৰ যদি গ্ৰেজুৱেট আছে তালৈকে আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। ইয়াত এজ লিমিট 18 পৰা 45 বছৰলৈকে ধৰা হৈছে, ঠিক আছে। ইয়াত SC ST OBC ইয়াত আপোনালোকে ৰিলেক্সেশ্যন পাব, ঠিক আছে। আৰু এইটো অতি সোনকালে আবেদন হ'ব আৰু আপোনালোকে সোনকালে আবেদন কৰিব, ঠিক আছে। কেতিয়াৰ পৰা আবেদন আৰু আপোনালোকৰ কেতিয়ালৈকে থাকিব সম্পূৰ্ণকৈ মই জনাই দিম, ঠিক আছে। ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনালোঁ যে 700টা ভেকেঞ্চি আহিছে, ঠিক আছে। গাঁওবুঢ়াৰ বাবে আপোনালোকৰ চিম্পল 8 পাছ আৰু গ্ৰেজুৱেট 8 পাছৰ পৰা মিনিমাম 8 পাছ হৈছে আৰু গ্ৰেজুৱেট, ঠিক আছে। আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট ক'লে 18 পৰা 45 বছৰলৈকে, ঠিক আছে। এইটো URৰ, ঠিক আছে। SC ST OBC আপোনালোকৰ বাবে ৰিলেক্সেশ্যন আছে, ঠিক আছে। আৰু ইয়াত আপকামিং ভেকেঞ্চিসমূহ কি কি, ঠিক আছে, আপোনালোকক মই জনাই দিছোঁ আপকামিং ভেকেঞ্চিসমূহ, ঠিক আছে। ইয়াত আপোনালোকক মই আপকামিং ভেকেঞ্চিসমূহ জনাই দিছোঁ। ইয়াত আপোনালোকৰ আপকামিং ভেকেঞ্চিসমূহ হৈছে কি কি পষ্টত। এইটো প্ৰথম কথা, পষ্ট হৈছে গ্ৰেড 3, ঠিক আছে। পষ্ট হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4, ঠিক আছে। আৰু গ্ৰেড 4 বাবে আপোনালোকৰ আপকামিং ভেকেঞ্চি 560 প্লাছ, ঠিক আছে। 560 প্লাছ আহিব আৰু আপোনালোকে এইখিনি গ্ৰেড 3 গ্ৰেড 4 মিলাই কিনে পাব, ঠিক আছে। ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰটো এক্সট্ৰাকৈ ওলাব, ঠিক আছে। ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ, ঠিক আছে। ফৰেষ্ট গাৰ্ড হওক বা ফৰেষ্টাৰ হওক, ঠিক আছে, বা গ্ৰেড 1, ঠিক আছে। গ্ৰেড 1 বুলি ধৰা হয়, গ্ৰেড 1 গ্ৰেড 3 এনেকৈ ধৰা হয়, ঠিক আছে। গ্ৰেড 1 আৰু গ্ৰেড 3 বুলি ধৰা হয়, ঠিক আছে। আপোনালোকৰ এইখিনি এক্সট্ৰাকৈ ওলাব আৰু পোনপ্ৰথমতে 560 প্লাছ, ঠিক আছে। এইটো হৈছে মিনিমাম ভেকেঞ্চি, ইয়াতকৈ আৰু অধিক আহিব পাৰে, ঠিক আছে। এইটো হ'ল আপকামিং ভেকেঞ্চি। কেতিয়া আহিব, কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, এইটো মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে হয়তো ফেব্ৰুৱাৰীৰ শেষৰ ফালে, ঠিক আছে, আপোনালোকে ফেব্ৰুৱাৰীৰ 4th উইক, ঠিক আছে, আপোনালোকে 4th উইকত আপোনালোকে এই ভেকেঞ্চিসমূহ দেখিবলৈ পাব, ঠিক আছে। আৰু ফৰেষ্টাৰ বা ফৰেষ্ট গাৰ্ডটো কেতিয়া আহিব এইটো আপোনালোকক মই সঠিককৈ ক'ব নোৱাৰিম, কাৰণ এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন ওলোৱা নাই, ঠিক আছে। আৰু আপোনালোকে সকলোৱে জানে যে আপোনালোকৰ নতুন CSB গঠন হৈছে, ঠিক আছে। BTC নতুন CSB গঠন হৈছে, আপোনালোকৰ আগৰ ৰিজাল্টসমূহ দিব আৰু নতুন ভেকেঞ্চিসমূহ সোনকালে এড কৰিব, ঠিক আছে। ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, ঠিক আছে। নেক্সট ভিডিঅ'ত মই আপোনালোকক এই গাঁওবুঢ়াৰ পষ্টটো ডিটেইলছ জনাই দিম, ঠিক আছে। নটিফিকেশ্যনটো আহিছে কিন্তু অকণমান যিকেইটা ছাইডত বিচাৰিছোঁ কিন্তু পোৱা নাই, যেতিয়া মই পাওঁ তেতিয়া আপোনালোকক জনাই দিম, ঠিক আছে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।